এটাই ভাল লাগিছে যে প্ৰত্যেক বছৰে যিখিনি আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যন হিচাপে আমি প্ৰথমবাৰ জইন কৰোঁতে মই কৈছিলোঁ যে আমি ল'ৰা ছোৱালী পোৱা নাছিলোঁ কাৰণ এছ'চিয়েশ্যনৰ ওপৰত বিশ্বাস নাছিলে আৰু ল'ৰা ছোৱালীখিনি ক'তো যাব পৰা নাছিলে সদায় ইয়াতে সীমাবদ্ধ হৈ পেলাই ইয়াতে টেলেণ্টখিনি ৰখি গৈছিলে এতিয়া যিহেতু পেৰালিম্পিক এছ'চিয়েশ্যনটো আমি অকণমান এক্টিভলি আৰম্ভ কৰিছোঁ যোৱা 23-24ত আমাৰ 19টা ল'ৰা ছোৱালী পেৰা এথলেটিক্স আমাৰ নেশ্যনেলছলৈকে গৈছে তাৰ পিছৰ বছৰ 43টা ডাবল আপ গৈছে চ' আমাৰ টেলেণ্টৰ আমাৰ কোনো কামি নাই খালি আমাৰ যিখিনি এতিয়া আমি প্ৰচেষ্টা কৰি আছোঁ সেই প্ৰচেষ্টাখিনি অব্যাহত ৰাখিলে আমি এছিয়ান গেমছলৈকেও যাবলৈ সক্ষম হৈছোঁ লিজা দাসৰ কথা শুনিলেই যে তেওঁ 6th পজিশ্যনত আহিছে আটাইতকৈ সৰু ছোৱালী হয় আৰু খুব ভাল কৰিছে আৰু লগতে উদয়াচলৰ পেৰাবছিয়া ৱৰ্ল্ড কম্পিটিশ্যনতো পাৰ্টিচিপেট কৰিছে নেশ্যনেলছ উইনাৰ্ছো আছে খালি আমি এটাই চাব লাগিব যে ল'ৰা ছোৱালী যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনি যাতে আমি ৰাইট জেগাত আমি লৈ যাব পাৰোঁ সেই প্ৰচেষ্টাটো কৰি আছোঁ আৰু ইয়াৰ পিছত 29th নৱেম্বৰত আমি যিটো কৰোঁ পেৰা স্পৰ্টছ এইবাৰ 7খন ষ্টেটৰ পৰা আমি অলৰেডি থাকিবই লগতে ভূটান আৰু নেপালো আমাৰ লগত এইবাৰ জড়িত হৈছে অকণমান লাহে লাহে প্লেয়াৰ্ছখিনি যাতে আমি ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যাব পাৰোঁ সেই প্ৰচেষ্টাত আছোঁ আৰু অনাৰেবল হিমন্ত বিশ্ব শৰ্মা CM হিমন্ত বিশ্ব শৰ্মাক তেওঁক বহুত বহুত ধন্যবাদ কাৰণ তেওঁ হাৰিয়ানাৰ পিছতে যিখিনি পেৰা এথলেটিকত গ'ল্ডত 10 লাখ চিলভাৰত 5 লাখ তেওঁ এনাউন্স কৰিছে আৰু বহুতখিনি আৰু এনেকুৱা এটা গেমত বহুতখিনি ফাইনেন্সৰ দৰকাৰ হয় আৰু সেই যিটো ছাৰে এনাউন্স কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে এনাউন্স কৰিছে বহুতখিনি ল'ৰা ছোৱালীখিনি এটা উৎসাহ পাইছে যাৰ কাৰণে বহুতখিনি এতিয়া ওলাই আহিছে আৰু অফিচো নাছিলে এইবাৰ অফিচো দিছে চ' প্ৰচেষ্টাটো কৰি আছোঁ চাওঁ কিমানখিনিলৈকে আগুৱাই নিব পাৰোঁ স্কাই ইজ দ্য লিমিট থেংক ইউ নহয় মেডাম আহিব বুলিয়ে নহয় আমি আমাৰ প্লেয়াৰবিলাকৰ কাৰণে আমি গোটেই আয়োজন কৰিছিলোঁ যিহেতু এইটো 6th এডিশ্যন অফ অল আছাম পেৰা স্পৰ্টছ মিট আজি 6 বছৰে আমি এইটো কৰি গৈছোঁ আৰু এইটো আমাৰ কৰাৰ উদ্দেশ্যই হৈছে যেন আমি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা চুকে কোণে অহাৰ পৰা আমাৰ খেলুৱৈখিনি আমি আইডেণ্টিফাই কৰিব পাৰোঁ আৰু সেইখিনি খেলুৱৈক আমি গুৱাহাটীত আনি পেলাই নাৰ্চাৰ কৰিব পাৰোঁ ট্ৰেইনিং কৰিব পাৰোঁ যোনটো আমি লাষ্ট 4 ইয়াৰ্ছে কৰি আছোঁ আৰু সেই 4 ইয়াৰৰ ৰিজাল্ট আপোনালোকে দেখিছে আজি ছুইমিঙে কয় বৰ্ষিয়াই কয় বেডমিণ্টনে কয় আৰু লিজা বাৰু আমাৰ ইয়াতে ট্ৰেইনিং নকৰে কিন্তু আমাৰ তাত সেই ফেচিলিটিটো নাই লিজাই ট্ৰেইনিং কৰে আপোনাৰ আদিত্য মেহতা ফাউণ্ডেশ্যন হায়দৰাবাদ আজি আমাৰ এই প্ৰচেষ্টা টেলেণ্ট হাণ্টত আপুনি দেখিছে যে মই সদায় গ্ৰাছ ৰুটৰ কথা নকওঁ মই কওঁ যে টাৰ্গেটিং এবাউট দ্য এছিয়ান গেমছ পেৰালিম্পিক গেমছ কমনৱেলথ গেমছ হুইচ আৰ দ্য বিগেষ্ট টুৰ্ণামেণ্ট অফ দ্য ৱৰ্ল্ড তো আমি সেইবিলাকত মেডেল পাব লাগিব আমাৰ নেশ্যনেল মেডেল বহুত হৈ গ'ল 45টা 50টা এই বছৰতে পাইছোঁ 100টাতকৈ ওপৰ হৈ গ'ল বহুতখিনি খেলত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল মেডেল নেশ্যনেল ৰেকৰ্ড কৰিবলৈ সক্ষম হৈ গ'লোঁ এতিয়া আমাৰ লক্ষ্য হৈছে যেনেকৈ মই প্ৰথমে কৈছিলোঁ এছিয়ান পেৰা গেমছ আমি উত্তীৰ্ণ হ'লোঁ কমনৱেলথ গেমছ আমাৰ অসমৰ খেলুৱৈয়ে ভৰি দিলে এতিয়া আমাৰ মেইন উদ্দেশ্য পেৰালিম্পিক গেমছ আৰু মই ভাবোঁ যে যদি আজি আমি বাকী খেলবিলাকৰ নিচিনা বা এবেল স্পৰ্টছবিলাকৰ নিচিনা যদি 20% ছাপৰ্টো পেৰালিম্পিক স্পৰ্টছ অসমে পাই যায় অসমৰ যোনটো অলিম্পিক্স এছিয়ান গেমছ বা কমনৱেলথ গেমছৰ মেডেলৰ এটা ক্ৰাইচিছ আছে ক্ৰাইচিছ নহয় জানো এটা মেডেল আহে বা আগতে মেডেল নাহে চ' আই কল ইট দিছ এ ক্ৰাইচিছ ফৰ দ্য মেডেল ইন দ্য ৱৰ্ল্ডছ বিগেষ্ট ইভেণ্টছ চ' মই ভাবোঁ যদি আমি বা আমাৰ খেলুৱৈখিনিয়ে 20% ছাপৰ্টো পাই যাওঁ গভৰ্ণমেণ্ট অফ আছাম আদাৰ এণ্টিটি কৰ্পৰেটছৰ পৰা এই অসমৰ এছিয়ান গেমছ পেৰালিম্পিক গেমছ কমনৱেলথ গেমছত যোনটো এটা দুটা পদক আহে এই ক্ৰাইচিছটো আমাৰ খেলুৱৈয়ে মাৰ্চ কৰিব পাৰিব আগন্তুক দিনত তো মই আপোনালোকৰ যদি আহ্বান জনাওঁ পেৰা স্পৰ্টছটোক ছাপৰ্ট কৰক প্ৰমোট কৰক আৰু আমি আগুৱাই যাবলৈ দিয়ক আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ক কোচেছ দিয়ক ট্ৰেইনিং দিয়ক যোনটো ফেচিলিটি আজি এবেল স্পৰ্টছে পায় আমাকো তাৰ 20% যদি দি দিয়ে আমি আপোনাক এছিয়ান গেমছত মেডেল ইউথ এছিয়ানত আপোনালোকে দেখিছে মই মিছা কথা কোৱা নাই ইউথ এছিয়ান পেৰা গেমছত আমি 5টাকৈ পদক দিবলৈ সক্ষম হৈছোঁ যোনটো আপুনি 3টা গ'ল্ড মেডেল আছে এইবাৰ আপুনি কমনৱেলথ গেমছত দেখিছে ভাৰতৰ কিমানটা পদক তাৰে 3টা গ'ল্ড মেডেল পেৰা স্পৰ্টছে কণ্ট্ৰিবিউট কৰিছে চ' ডেফিনেটলি পেৰা স্পৰ্টছ
অসমৰ পৰা বহুত ভাল আগন্তুক দিনত কৰিব পাৰিব। এইটোৱে আমাৰ প্ৰচেষ্টা, এইটোৱে আমাৰ প্ৰয়াস। সেই চিন্তাতে আমি আজি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ। আজি আপুনি দেখিছে 7খন ৰাজ্যৰ ষ্টেক হোল্ডাৰ্ছ ইয়াতে আছিলে। আগন্তুক দিনত আমি নৰ্থ ইষ্ট পেৰা গেমছটো কৰিব গৈ আছোঁ, য'ত ফৰেন টিমছো আহিব। চ' এইখিনি আমাৰ পৰিকল্পনা আছিলে। আৰু অসম বৈনামী সন্থাৰ ঠিকনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।